ৰাজ্যত তৃতীয়বাৰৰ বাবে গঠন হ'ল বিজেপি চৰকাৰ। একেৰাহে দ্বিতীয়বাৰ মুখ্যমন্ত্ৰীৰূপে শপত ল'ব হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক শুভেচ্ছা জ্ঞাপন কৰিছে বৰপেটাৰ সত্ৰাধিকাৰে। বৰপেটাৰ আটাইকেইখন সত্ৰৰ সত্ৰাধিকাৰে পূৰ্বৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জনালে শুভেচ্ছা। আৰু মুখ্যমন্ত্ৰীগৰাকীৰ দীৰ্ঘায়ুৰ লগতে সুস্বাস্থ্যৰ কামনা কৰিলে। বিজেপিৰ এই বিজয়ক অসমীয়া জাতি আৰু সনাতনী সভ্যতা সংস্কৃতিৰ জয় বুলি অভিহিত কৰে দামোদৰ দেৱে। গুৰুজনাৰ দ্বাৰা স্থাপিত পাটবাউসী সত্ৰৰ সত্ৰাধিকাৰ ভাস্কৰ দেৱগোস্বামীয়েও এই মন্তব্য প্ৰদান কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বহিৰাগতৰ আগ্ৰাসনৰ পৰা সত্ৰসমূহক ৰক্ষাৰ বাবে যিসমূহ পদক্ষেপ গ্ৰহণ কৰিছিল সেই পদক্ষেপকো প্ৰশংসা কৰিছে পাটবাউসী সত্ৰৰ সত্ৰাধিকাৰ বাপজনাই। আমি আমাৰ যিটো আমাৰ বৰপেটা মানে বিধানসভাত যোৱা বৰ্ষত আমি পাইছিলোঁ এজন এম.এল.এ, কিন্তু তেখেতক আমি ক'লা নে বগা আমি আজিলৈকে দেখা নাপালোঁ। গতিকে আজি আমি এজন আমাৰ খিলঞ্জীয়া ব্যক্তিক আমি বিধায়ক হিচাপে আমি পাবলৈ সক্ষম হৈছোঁ। এইখিনি সম্ভৱ হৈছে অকল বিজেপি চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলা এই চৰকাৰখনৰ কাৰণেই সম্ভৱ হৈছে। যিহেতু আমি বহু বছৰ মূৰে খিলঞ্জীয়া আমি এজন বিধায়ক আমি চৰকাৰখনলৈ আগবঢ়াই দিবলৈ সক্ষম হৈছোঁ। দীপক কুমাৰ দাসক আমি খিলঞ্জীয়া বিধায়ক হিচাপে আমি পাবলৈ সক্ষম হৈছোঁ। গতিকে তেখেতক এই স্বাৰ্থৰ আগত ৰাখি আমাৰ যাতে আগন্তুক দিনত হ'ব লগা মন্ত্ৰীসভাত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতক যাতে মন্ত্ৰীসভাত স্থান দিয়ে, তাৰ বাবে আমি বৰপেটাবাসীৰ হৈ আমি গোটেই সত্ৰৰ হেৰি হৈ আমি আজি আহ্বান জনাইছোঁ তেখেতক যাতে মন্ত্ৰীসভাত স্থান দিয়ে। আমি বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া হিচাপে তৃতীয়বাৰৰ বাবে NDA চৰকাৰ পুনৰ গঠন হ'ব বুলি আমি বৰ সঁচাকৈ আনন্দিত হৈছোঁ। আমি ভাবোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ মুখ্যমন্ত্ৰী হ'ব। আৰু আমাৰ সৌভাগ্য যে এসময়ৰ ছাত্ৰ নেতা, অসম আন্দোলনৰ পুৰোধা আৰু সেইজন দীপক দাস, তেওঁৰ সাংগঠনিক স্থিতিয়ে নহয়, তেওঁৰ যথেষ্ট জ্ঞানো। তেওঁ হাইকোৰ্টৰ উকিলে নহয়, তেওঁ সমগ্ৰ গোটেই অসমৰ সদৌ অসম উকিল সন্থাৰ সম্পাদক হিচাপে দুটা কাল তেওঁ কাৰ্যনিৰ্বাহ কৰিছে। এতিয়াও তেওঁ আছেই। গতিকে সেইজনৰ মানে তেওঁৰ বাকপটুতা বা তেওঁৰ যিটো জ্ঞান, এই ক্ষেত্ৰত আমি এই আগন্তুক যিখন চৰকাৰ গঠন হ'ব এই চৰকাৰখনলৈ আমি মানে এটা আবেদন জনাইছোঁ। প্ৰথমে আমাৰ অসমৰ আমাৰ সকলোৰে মৰমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা দেৱক অসম বিধানসভা নিৰ্বাচনত যি ধৰণে জয়যুক্ত হ'ল তাৰ কাৰণে মোৰ ফালৰ পৰা অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ। এই জয় আচলতে সমগ্ৰ অসমীয়া জাতিটোৰ জয়, অসমীয়া যিটো সত্তা, সনাতন যিটো হিন্দুৰ সত্তা, সেইটোৰ জয়। আৰু আশা কৰোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অসমখনক সঠিক পথত লৈ যোৱাত যথেষ্টখিনি কষ্ট কৰিছে। আৰু মই ভাবোঁ অনাগত দিনতো তেওঁ অসমীয়া জাতি, সংস্কৃতি, ঐতিহ্য, পৰম্পৰা ৰক্ষা কৰাত আৰু অসমখনক অৰ্থনৈতিকভাৱে যথেষ্ট উন্নতিৰ ফালে নিব।